নন্দিনী কাশ্যপ যোৱা 3 দিন ধৰি অসমৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা এক বিশেষ নাম আৰু নিজকে অভিনেত্ৰী বুলি চিনাকি দিয়া সেই নন্দিনী কাশ্যপক কিন্তু মই সঁচা কথা ক'ব গ'লে আজিৰ আগতে কোনোদিনে চিনি পোৱা নাছিলোঁ আৰু মই দেখাও নাছিলোঁ যে তেওঁ এগৰাকী অভিনেত্ৰী হয় বা তেওঁৰ মই কোনো ধৰণৰ গীত আৰু চিনেমা চোৱা নাই বা মই তেওঁৰ বিষয়ে জ্ঞাত নহয়। এতিয়া কথাটো হ'ল সিদিনা কৰ্মৰত অৱস্থাৰ পৰা আহি থকা সেই ল'ৰাজনক যেতিয়া গাড়ীৰে খুন্দিয়ালে তেতিয়াৰ পৰা সূত্ৰপাত হোৱা এই কাহিনীৰ ওপৰত আজি ভিডিঅ'টি মই উপস্থাপন কৰিবলৈ ওলাইছোঁ। এতিয়া নন্দিনী কাশ্যপে যে ল'ৰাজনক খুন্দিয়ালে এই ঘটনাটো আমি সকলোৱে দেখিলোঁ, কিন্তু এই ঘটনাটোৰ পৰা আমি কি শিক্ষা ল'লোঁ বা আহি থকা দিনবোৰত এনেকুৱা ঘটনা নহ'বলৈ আমি কি কৰিলোঁ। মানে এতিয়া সকলো নিউজ চেনেলবোৰে ভিউজ পাবলৈ ধুনীয়াকৈ কোট পেণ্ট পিন্ধি পৰ্টেল চেনেলবোৰে সদায় নন্দিনী বাইদেউ কৰি মুখত এবাৰ বুমটো লগাই দিছে আৰু সেই পুত্ৰহাৰা হোৱা মাতৃগৰাকীৰ মুখত কেতিয়াবা বুমটো লগাই দিছে যে আপুনি কি ক'ব বিচাৰিব, কিন্তু কোনেও এইটো কথা ভাবি এবাৰো পোৱা নাই যে নেক্সট আৰু এটা এনেকুৱা ঘটনা নহ'বলৈ আমি কি ষ্টেপ ল'ব লাগিব বা আমি কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিলোঁ বা আমি আমাৰ সমাজখনক কি এটা বাৰ্তা প্ৰেৰণ কৰিলোঁ যাতে এনেকুৱা নন্দিনী কাশ্যপ দ্বিতীয়টি ওলাব নোৱাৰে আৰু এনেধৰণৰ ঘটনা ঘটাব নোৱাৰে। এনেকুৱা ধৰণৰ ঘটনা যদি বাৰে বাৰে ঘটি থাকে যিখন ঘৰৰ পৰা সেই ল'ৰাজনে বিদায় ল'লে সেই ঘৰখনে বুজিছে যে সেই মৰ্মবেদনা কিমান মৰ্মান্তিক হয় আৰু সেই বুকু ফুটা হোৱা মাতৃগৰাকীয়ে বুজিছে যে পুত্ৰ সন্তানৰ মৃত্যু হোৱা বেদনা কিমান কষ্টকৰ। নিজৰ চকুৰ সন্মুখত নিজৰ ল'ৰাটোক জানাজা দিয়া দেখা এগৰাকী মাতৃৰ বাবে এগৰাকী পিতৃৰ বাবে কিমান ভয়ংকৰ, কিমান বেদনাদায়ক, কিমান দুখদায়ক ভাষাৰে বুজাব নোৱাৰি। আপোনালোকে হয়তো হৃদয়ংগম কৰিব পাৰিছে যে সেই ল'ৰাজনৰ ভৰি ভাঙিছিলে, তেওঁৰ হাতৰ এই জোৰা ভাঙিছিলে, তেওঁৰ পেটত ইণ্টাৰনেল ব্লিডিং হৈছিলে, কিন্তু গোটেইখিনি হোৱাৰ পিছতো অভিনেত্ৰীগৰাকীয়ে মাত্ৰ এষাৰে কথা কৈছিল যে ল'ৰাজনে অকণমান দুখ পাইছে, মই কোনোবা দিনা পাৰিলে খবৰ ল'ব যাম। আৰু নিউজ চেনেলৰ কেইটামান কল ৰেকৰ্ডিং যেতিয়া মই শুনিছিলোঁ তাত এটা কথা তেওঁ স্পষ্ট কৰিছিলে যে মোৰ গাড়ীখন ভাল কৰোঁতে 2 লাখ 3 লাখ টকা লাগিব, সেইটো কোনে দিব? মোৰ স্পষ্ট কথা, আপুনি গাড়ীখনৰ ইঞ্চুৰেঞ্চ কৰাই থৈছে, আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনাক গাড়ীখনৰ বীমা হিচাপত সেই পইচাটো পে' কৰিব যদি আপোনাৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চ কৰা আছে, কিন্তু আপুনি যে মদ খাই উদ্ভণ্ডালি কৰি ৰাস্তাত গাড়ী চলাব সেইটো অধিকাৰ আপোনাক কোনে দিলে? আৰু সেই প্ৰশ্নটো আপুনি আপোনাৰ নিজক কিয় কৰা নাই? আপুনি গপতে গঙাটো ভয় এজন ল'ৰাই জীৱন মৃত্যুৰ সৈতে হস্পিটেলত যুঁজি আছে, সেই ল'ৰাজনক খবৰ লোৱাটো নাভাবি আপুনি গাড়ীখনৰ কথা চিন্তা কৰি আছে। আপোনাৰ মনত মানৱীয়তা নামৰ বস্তুটো আছেনে নাই? এই ঘটনাটো ঘটাৰ লগত কিন্তু বহুত বস্তু জড়িত হৈ থাকে। প্ৰথম কথা হৈছে ঘৰৰ অভিভাৱক, ঘৰৰ মাক দেউতাক আৰু সেই আনুষ্ঠানিক শিক্ষা দিয়া শিক্ষকগৰাকীও কিন্তু এই ক্ষেত্ৰত বহু পৰিমাণে দায়ী বুলি মই ভাবোঁ। কিয়নো যদি সঠিক সংস্কাৰ পালে হয় এই ছোৱালীগৰাকীয়ে বা এই বাইদেউগৰাকীয়ে এনেকুৱা ধৰণৰ মন্তব্য বা এনেকুৱা ধৰণৰ মানসিকতা তেওঁ কেতিয়াও গঢ় লৈ নুঠিলে হয়। তেওঁ হয়তো মানৱ দৰদী হ'ল হয় আৰু এক্সিডেণ্ট হোৱাৰ পিছত অন্ততঃ তেওঁ ভাবিলে হয় যে মোৰ এখন 4চকীয়া গাড়ী আৰু মোৰ হাতেৰে এই এক্সিডেণ্টটো ভুলক্ৰমে হৈ গ'ল, কিন্তু কোনেও এক্সিডেণ্ট কৰোঁ বুলি নকৰে, সেই কথাটো আমি মানিব লাগিব। হ'লেও তেওঁ এবাৰ হ'লেও ভাবিব লাগিছিল যে মই মানুহ আৰু সেই দুখীয়া ল'ৰাজনো নিজৰ কৰ্ম সংস্থাপনৰ বাবে গুৱাহাটীলৈ আহিছে আৰু অভিনেত্ৰীগৰাকীয়েও ভাবিব লাগে যে তেওঁ পইচাৰ কাৰণেহে তাত আহিছে আৰু তেওঁ এটা সংস্থাপনৰ পথ বিচাৰিহে গুৱাহাটীত আহিছে, কিন্তু মদ খাই উদ্ভণ্ডালি কৰি নিজকে বহুত ডাঙৰ হিৰ'ইন দেখুৱাই এনেদৰে ঘূৰি ফুৰাতকৈ সেই সময়ত ভাবিব লাগিছিল যে মোৰ গাড়ীখনত মই ল'ৰাজনক উঠাই হস্পিটেললৈ সুকলমে সঠিক সময়ত গৈ পোৱাত সহায় কৰোঁ। হয়তো তেনেকুৱা কৰিলে হয়তো তেওঁ চিকিৎসাটো অকণমান উন্নত পদ্ধতিত পালেহেঁতেন আৰু অকণমান সময়ো আমাৰ বহুত গুৰুত্বপূৰ্ণ হয় তেনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত। গতিকে যিমান পাৰি সোনকালে সেনেকুৱা সময়ত হস্পিটেলখনলৈ আপোনালোকৰ যিখন নিয়াৰেষ্ট হস্পিটেল সেইখনলৈ লৈ যাবলৈ যত্ন কৰিব লাগে। এতিয়া নন্দিনী কাশ্যপৰ আজি মই আৰু এটি ভিডিঅ' চালোঁ, আপোনালোকক কি ক'ম, লাজ লাগে। প্ৰথমতে মই ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মই কনফাৰ্ম হোৱা নাছিলোঁ। বহুতে কৈছিলে যে তেওঁ সুৰাসক্ত অৱস্থাত আছিলে, কিন্তু নেদেখাকৈ আমি বা পৰীক্ষা নকৰাকৈতো কাৰো ওপৰত ব্লেম দিব নোৱাৰোঁ। কিন্তু অকণমান আগতে এটি ভিডিঅ' তেওঁৰ ভাইৰেল হৈছে, তেখেতৰ বান্ধৱী আৰু তেখেতৰ বন্ধুৱে এই ভিডিঅ'টো কৰিছিলে সেই সময়ত, কিন্তু এতিয়া হয়তো বিপদত পৰাৰ কাৰণে তেওঁৰ বন্ধু বান্ধৱীয়ে বা এই সত্যৰ সদায় জয় বুলি এষাৰ কথা আছে নহয়, গতিকে এই বন্ধু বান্ধৱীয়ে হয়তো সত্যৰ সাথ দিলে আৰু এই ভিডিঅ'টি ভাইৰেল কৰিলে, য'ত নেকি তেওঁলোকৰ ঘৰত নন্দিনী কাশ্যপৰ ঘৰত দেউতাকৰ হেনো মিনি বাৰ আছে আৰু তাত তেওঁ ধুনীয়াকৈ এক্সপ্লেইন কৰি গৈছে এইটো ৰেড ৱাইন, এইটো কি নাজানো আৰু বহুত ধৰণৰ মদ আছে, তাতে এখন সৰু সুৰা ৱাইন শ্বপ আছে। আৰু তেওঁ কৈছে যে যেতিয়া এয়াৰপৰ্টত যায় বা ক'ৰবাত যায় তেওঁলোকৰ হেনো বহুত চখ মদ কিনি অনাটো আৰু মদ এনেদৰে সজাই থোৱাটো। তেওঁ কৈছে যে কেতিয়াবা খাওঁ, কিন্তু খোৱাতকৈ সজাই থোৱাৰ চখটো বহুত বেছি। গতিকে আপুনি ভাবক, কোনোবা মানুহে লাখ লাখ টকা খৰচ কৰি মদ আনি সজাই থ'বলৈ ঘৰত থ'ব নেকি? তেওঁ নাখাব নেকি কওকচোন? তাৰ পৰা মই কনফাৰ্ম হৈছিলোঁ যে এওঁ সুৰাসক্ত সেই অৱস্থাত যদিও নাছিল বা আছিল সেইটো মই ক'ব নাযাওঁ, কিন্তু তেওঁ মদ খায় আৰু মদ খাই ৰাস্তাত ইমান দ্ৰুত গতিবেগত গাড়ী চলোৱাটো মোৰ মনেৰে অতি ভুল কাম হৈছে। আৰু ল'ৰাজনৰ জীৱনটো চিৰজীৱনৰ কাৰণে ঘূণীয়া প্ৰথম অৱস্থাত কৰিছিল, তাৰপিছত গোটেই চিৰবিদায় ল'ব লগা হ'ল ল'ৰাজনে। তাৰ কাৰণে আমি
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ল'ৰাজনৰ আত্মাই সদ্গতি পাওক। আৰু এতিয়া প্ৰশ্ন হ'ল মাক দেউতাকৰ যে এই নিথৰুৱা অৱস্থা, এই নিথৰুৱা অৱস্থাটোৰ মানে ব্যৱস্থা কোনে ল'ব? আহি থকা দিনবিলাকত সেই ঘৰখনক কোনে চাব? আৰু শুনিবলৈ পাইছোঁ যে একমাত্ৰ উপাৰ্জনকাৰী আছিল সেই ল'ৰাজন, আৰু স্কুলৰ আৰু তেওঁৰ কলেজৰ টিচাৰসকলে কৈ আছে যে সেই ল'ৰাজন বহুত মেধাৱী আছিল। আৰু এদিন প্ৰশ্ন কৰা হৈছিল শিক্ষকৰ দ্বাৰা যে তোমালোকৰ গোটেই ক্লাছটোৰ ভিতৰত তোমালোকে নিজে নিজে ক'ব নালাগে, ইজনে আনজনৰ কথা কোৱা যে সকলোতকৈ মেধাৱী ছাত্ৰ আৰু ভাল ছাত্ৰ বুলি ক'লে তোমালোকে কাক মানে ক'বা? তেতিয়া সকলোৱে কৈছিল যে চামিউল এজন মেধাৱী ছাত্ৰ আৰু সকলোতকৈ মানে ভাল ছাত্ৰ। এই কথাষাৰি তেখেতৰ শিক্ষাগুৰুৱে আজি সংবাদ মাধ্যমৰ জৰিয়তে মানে দুখ প্ৰকাশ কৰিছে যে এনেকুৱা এজন আমি উঠি অহা নৱপ্ৰজন্মৰ ভাল শিক্ষাৰ্থী হেৰুৱালোঁ, বা ভৱিষ্যতে কিবা এটা কৰিবলৈ তেওঁৰ ইচ্ছা আছিলে কিন্তু সেই ইচ্ছা তেওঁৰ নিষ্ঠুৰ নিয়তিয়ে পূৰণ হ'বলৈ নিদিলে। আৰু নিষ্ঠুৰ নিয়তিৰ ৰূপত এই নন্দিনী কাশ্যপ নামৰ যিগৰাকী তথাকথিত অভিনেত্ৰী, তথাকথিত বুলি মই এইকাৰণে কৈছোঁ কাৰণ অভিনেতা অভিনেত্ৰী আমি বহুত দেখিছোঁ, সকলোৰে অন্তৰত অকণমান হ'লেও মানে দুখ বেদনা বোলা বস্তু থাকে, কিন্তু এখেতৰ কোনো ধৰণৰ অনুতাপ বা কোনো ধৰণৰ আত্মসমালোচনা আমি দেখিবলৈ নাপালোঁ। আৰু মানুহ এজন মৰি যোৱাৰ পিছতো মানুহে কেনেদৰে হাঁহি হাঁহি মিডিয়াৰ আগত কথা ক'ব পাৰে, আৰু তেখেতৰ মাতৃয়ে আজি তেখেতৰ ঠাইত মানে ধুনীয়াকৈ মিডিয়াৰ আগত বাইট দি আছে। আৰু তেখেতৰ মাতৃগৰাকী দেখি এনেকুৱা এটা অনুভৱ হৈছে যে তেওঁলোকৰ পূৰা ফেমিলিটোৱে চাগে ভাল ধুনীয়াকৈ এক্টিং কৰিব পাৰে। আৰু আগতে শুনিছিলোঁ যে এক্টিং কৰা মানুহবোৰ ৰিয়েল লাইফতো কিন্তু এক্টিং কৰিব পাৰে, আপোনালোক সাৱধানে থাকিব। আৰু সেই কথাটোৱে আজি প্ৰতিপন্ন কৰিলে যে অকল তেওঁ চিনেমা জগততে নহয়, অকল তেওঁ ৰিয়েল লাইফতে নহয়, তেওঁ ৰিয়েল লাইফতো এগৰাকী ভাল অভিনেত্ৰী। আৰু এনেদৰে জীৱন মৰণৰ খেলা এখনৰ লগতো তেওঁ ভাল এক্টিং কৰিলে। আৰু ডাঙৰ ডাঙৰ মানুহৰ হাত নথকাকৈ এনেকুৱা এটা ছিটুৱেশ্যন কেতিয়াও সম্ভৱ নহয়, য'ত নেকি তেওঁ এক্সিডেণ্ট কৰাৰ পিছতো দুদিনলৈকে তেওঁক এৰেষ্ট কৰা হোৱা নাছিলে। কিন্তু মোৰ বোধেৰে আইন কানুন সকলোৰে বাবে সমান হ'ব লাগে, আমি আইনক সদায় শ্ৰদ্ধা কৰিব লাগে, আইনৰ মতে চলিব লাগে, আৰু আইনে আমাক সুবিচাৰ দিব বুলি আশা ৰাখোঁ। আৰু এনেধৰণৰ ঘটনা সকলোৰে লগত ঘটিব পাৰে, গতিকে গাড়ীখন হৈছে এটি যন্ত্ৰ, আৰু সেই যন্ত্ৰটি আপুনি সুচাৰুৰূপে চলাই নিওঁতেই কেতিয়াবা ক'ৰবাত লগাৰ বহুত চান্স থাকে, কিন্তু আপুনি তাৰ উপৰিও যদি তাত সুৰাপান কৰে বা যিকোনো ধৰণৰ নিচা জাতীয় দ্ৰব্য আপোনাৰ দেহত ইনজেক্ট কৰে, তাৰপিছত যদি আপুনি সেই মেচিনটো চলায় বা গাড়ীখন চলায়, কেনেধৰণে আপোনাৰ দ্বাৰা কণ্ট্ৰল হ'ব সেইটো আপুনি নিজে বিবেচনা কৰি চাব। আৰু নিচাসক্ত হৈ সুৰাসক্ত হৈ কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰি ৰাস্তাত গাড়ী নচলাব, কাৰণ আপোনাৰ জীৱনটো মূল্যৱান যিমান, আপোনাৰ সন্মুখত থকা সেই ব্যক্তিগৰাকীৰ জীৱনটো মূল্যৱান সিমান। আৰু তেওঁৰ ঘৰতো হয়তো কোনোবা এজন ব্যক্তিয়ে বা মাতৃয়ে বা ভগ্নীয়ে বা পত্নীয়ে বা ল'ৰা ছোৱালীয়ে তেওঁৰ বাবে আশা কৰি আছে এমুঠি অন্ন আনিব, আমাৰ ঘৰখন চলাব। আৰু সেই উপাৰ্জনমুখী এজন ল'ৰা বা ছোৱালীক এনেদৰে খুন্দিয়াই অকালতে নামাৰিব, এয়াই আমাৰ ফালৰ পৰা সৰল মিনতি। আৰু সকলোৱে যাতে সুস্থিৰ চিন্তাধাৰাৰে এখন সুস্থ সমাজ গঢ়িবলৈ বদ্ধপৰিকৰ হ'ব পাৰে। সঁচাকৈ কিছুমান ভিডিঅ' বনালে বহুত দুখ লাগে, মানে অন্তৰৰ পৰা মানে শব্দবিলাক ওলাই নাহে। গতিকে সেই ভাইটিজনৰ আত্মাৰ সদ্গতি আকৌ এবাৰ কামনা কৰি আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু এই বাৰ্তাটো সকলোকে প্ৰেৰণ কৰিব লাগে যে নিচাসক্ত হৈ যিকোনো ধৰ্মৰে আপুনি মানুহ নহওক কিয়, আপুনি যি ধৰ্মই পালন নকৰক কিয়, আপোনাক কোনো ধৰ্মই কিন্তু কেতিয়াও নিচাসক্ত দ্ৰব্যবোৰ গ্ৰহণ কৰিবলৈ নিশিকায়। আপোনাক সদায় মানৱতাৰ জয়গানে শিকায় সকলো ধৰ্মই। আমি সেই ভাল বস্তুবোৰ লৈ বেয়া বস্তুবোৰ আঁতৰাই সমাজৰ পৰা আমি এক সুস্থ সমাজ গঢ়োৱা হওক। ভাল লাগিলে ভিডিঅ'টি শ্বেয়াৰ কৰিব, শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।